অনুৰোধ জনাইছোঁ ধন্যবাদ পুনৰবাৰ ঘোষণা কৰিছোঁ ইতিমধ্যে আমি ৰাষ্ট্ৰীয় সংগীতলৈ আগবাঢ়িছোঁ সেই সদৌজন ক্ৰীড়াপ্ৰেমী ৰাইজক থিয় হৈ দিবৰ বাবে অনুৰোধ জনাইছোঁ ধন্যবাদ এক মাহ হৈছে গতিকে আজি আমি মৰমৰ জুবিন দালৈ এটি নাহৰ পুলি ৰোপণ কৰি তেখেতক আমি শ্ৰদ্ধাঞ্জলি জনাম গতিকে যিহেতু জুবিন দাই কৈছিল য'তেই নাহৰ থাকিব মই ত'তেই থাকিম গতিকে আমিও বিচাৰোঁ আমাৰ পশ্চিম নগাঁৱৰ মাজত আমাৰ জুবিন দাই নাহৰৰ লগতে সদায় থাকক গতিকে এটি আপোনালোকক এটা শ্লোগান সকলোকে দিবলৈ কৈছোঁ জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা ধন্যবাদ এই ফাইনেল খেলত আমাৰ ভূঞাগুৰি FC আৰু ওগুৰি FC মাজত ফাইনেল খেলখন উপস্থিত হ'ব অন্তেৰ পাছতেই ফাইনেল খেলখন আমি উদ্বোধন কৰিবলৈকে আগবাঢ়িম মই সকলোকে ধন্যবাদ জনাইছোঁ এই খেলপথাৰত আহি উপস্থিত হোৱাৰ বাবে আমাৰ কাৰণে আজি বহুত উৎসৱৰ দিন নহয় আনন্দৰ দিন নহয় আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ঠিক আজিৰ পৰা এক মাহৰ আগতে আমাৰ মাজৰ পৰা আঁতৰি গ'ল শাৰীৰিকভাৱে আঁতৰি গ'ল কিন্তু প্ৰত্যেক দিনা তেখেত আমাৰ মাজত আছে থাকিব গতিকে তেখেতৰ একমহীয়া শ্ৰাদ্ধ আজি অসমৰ চুকে কোণে সকলোৱে আয়োজন কৰিছে গতিকে আজিৰ খেলখনত আমি তেখেতক শ্ৰদ্ধা জনাই পাতিছোঁ বুলি অনুভৱ কৰিছোঁ আমি তেখেত য'তেই আছে তাতেই থাকক ভালদৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ মই বেছি দীঘলকৈ নকওঁ আমাৰ মাজত আমাৰ জুচিং বৰদলৈ ডাঙৰীয়া প্ৰণৱ লহকৰ ডাঙৰীয়া কুঞ্জুতি নাথ ডাঙৰীয়া খগেন দাস ডাঙৰীয়াকে আদি কৰি এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল আছে দুইটা দলৰ খেলুৱৈ বন্ধুসকলক মই আহ্বান জনাইছোঁ অনুৰোধ জনাইছোঁ আপোনালোকে খেলুৱৈখনক মনোভাৱেৰে ভাল খেল প্ৰদৰ্শন কৰক ভৱিষ্যতে আৰু ভালকৈ খেলক আমাৰ এই অঞ্চলত খেলাৰ পৰা দৌৰাৰ পৰা এটা ডাঙৰ সুবিধা হৈছে সুবিধাটো হ'ল আমাৰ ইয়াৰ ল'ৰা ছোৱালীয়ে পুলিচত বা আৰ্মিত যথেষ্ট খেলত মনোনিৱেশ কৰোঁ শাৰীৰিক গঠন ভাল হ'ব আৰু তাৰ পৰা আমাৰ উপাৰ্জনৰ পথ মুকলি হ'ব আমি প্ৰতিষ্ঠাও লাভ কৰিম তাৰ কাৰণে সকলোকে মই অনুৰোধ জনাইছোঁ এই খেলখন মোৰ পিতৃ স্বৰ্গীয় শিৱৰাম হাজৰিকাৰ নামত আয়োজন কৰাৰ বাবে মই আমাৰ পশ্চিম নগাঁও ক্ৰীড়া সন্থাৰ প্ৰত্যেকগৰাকী ব্যক্তিক ধন্যবাদ জ্ঞাপন কৰিছোঁ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আজিৰ খেলখন সুকলমে পাৰ হওক তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই ইয়াৰ পৰাই খেলখন উদ্বোধনী হোৱা বুলি ঘোষণা কৰিছোঁ নমস্কাৰ